সিংফৰ ৰজা বিছানং সিংফৰ দেহাৱসান। উত্তৰ পূবৰ এটি চিনাকি নাম সিংফ ৰজা বিছানং সিংফৰ দেহাৱসান। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ তিনিচুকীয়া জিলাৰ লিডুৰ ঐতিহ্যমণ্ডিত নিজা বাসগৃহ বিছা গাঁৱত চিকিৎসাধীন হৈ আছিল তেওঁ। সিংফ সমাজৰ লগতে সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়াই যোৱা বিছা ৰজা খ্যাত সিংফৰ মৃত্যুত শোকৰ ছাঁ পৰিছে। উত্তৰ পূববাসীৰ এটা পৰিচিত নামেই তেওঁৰ পৰিচয় আছিল। বংশানুক্ৰমে তেওঁ বিছা ৰজা। লিডুৰ ঐতিহ্যমণ্ডিত বিছা গাঁৱৰ নিবাসী বিছানং সিংফৰ ৭৬ বছৰ বয়সত কালি নিশা দেহাৱসান ঘটে। অসুস্থ আৰম্ভণি হোৱাটো ৩ বছৰমান ভালেমান হৈ গ'ল। আমি বহুত দুখ কৰিছোঁ কি আমাৰ দেউতা এতিয়া এখন পৃথিৱীত নাই। তেখেতে যেতিয়া জীয়াই আছিলে বিভিন্ন জনজাতিৰ লগত চবৰ লগত মিলা প্ৰীতিকে আছিলে আৰু যেতিয়া তেখেতে অসুস্থ আছিলে বিভিন্ন জনজাতি বিভিন্ন দল সংগঠন চবেই আহিছিলে তেখেতৰ আয়ু ভাল হওক বুলি কামনা কৰিবৰ কাৰণে। আজি তেখেতে নাই আৰু কাইলৈ তেখেতে শেষ শ্ৰদ্ধাঞ্জলিখন কৰিব ১টামান বজাত। ৰাইজ যিমান বি আছে দেউতাক মৰম কৰা ৰাইজসকল সকলো আহি কিনে শ্ৰদ্ধাঞ্জলি সময়ত উপস্থিত হ'বলৈ মই অনুৰোধ জনাইছোঁ। কৈ মই মোৰ কথাখন সামৰণি কৰিছোঁ। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ আছিল তেওঁ। মাৰ্গ্ৰেটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। সঁচাকৈ আজি মমাহত হৈছোঁ। আমাৰ স্কুলৰ কাষতে লাগি থকা মজাদাৰ তেখেতে মোক সদায় নিজৰ সন্তান বুলি ভাবিছিলোঁ। যেতিয়াৰ পৰা তেখেত ৰোগীয়া হৈ থাকিব লগা হ'ল মাজে সময়ে আহোঁ কথা পাতোঁ। মনটো বহুত মনোবল কিন্তু সুস্থকৈ ৰাখিছিলে যদিও তেখেত চলা ফুৰা কৰিব পৰা নাই। মই 1999 পৰা তেখেতক লগ পাইছিলোঁ। প্ৰথমে মোৰ চিনাকি এজন ৰজাৰ বুলি, তাৰপিছতে গম পালোঁ যে তেখেত এজন মজাদাৰো হয়। তেখেতে এই বিশ্ব অঞ্চলটোৰ এজন সঁচাকৈ বহুত মহান ব্যক্তি আছিল। সকলোৰে লগতে তেখেতে ভাতৃত্বপ্ৰতিম বন্ধুত্ব আৰু সন্মানীয় শ্ৰদ্ধাৰ ব্যক্তি আছিল। আমাক স্কুললৈ গৈ কেতিয়াবা কয়, মাষ্টাৰ শইকীয়া টিফিন টাইমত আহিবি, আমি লগতে চাহ খাম বুলি কয়। তেনেকুৱা এজন ব্যক্তি যেতিয়াৰ পৰা তেখেত ৰোগীয়া হ'ল তেতিয়াৰ পৰাই মই মমাহত হৈছিলোঁ। এইটো ভগৱানৰ কৃপা ক'ব লাগিব। মানুহৰ জীৱনলৈ এটা নিয়তি আহে, এই নিয়তি কোনো বাধা দি ৰাখিব নোৱাৰে। আজি তেখেত স্বৰ্গগামী হৈছে। তেখেতৰ এই বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।